নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আপোনালোকক জনোৱাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ কৰিব বিচাৰোঁ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনে ধৰণৰ খবৰবিলাক আপোনালোকে চাই থাকিবলৈ পায়। তো আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ লৈ পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত এতিয়া বেন কৰা হৈছে স্মাৰ্ট মিটাৰ। আমাৰ অসমৰ মানুহৰ ঘৰে ঘৰে যে এতিয়া APDCL লগাই আছে স্মাৰ্ট মিটাৰ, তো সেই স্মাৰ্ট মিটাৰসমূহ এতিয়া উত্তৰ প্ৰদেশৰ চৰকাৰ অৰ্থাৎ যোগী আদিত্যনাথে বেন কৰি দিছে। তো যোগী আদিত্যনাথে বেন কৰাৰ কিছু কাৰণ আছে, এনেই বেন কৰা নাই, কাৰণ উত্তৰ প্ৰদেশত স্মাৰ্ট মিটাৰ আমাৰ অসমতকৈ আগত লগাইছিলে। তো এতিয়া UPত বন্ধ কৰিছে যোগী আদিত্যনাথে। তো উত্তৰ প্ৰদেশত বেন কৰাৰ কাৰণটো হৈ গৈছে, বহু লোকে কমপ্লেইন কৰিছিলে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰে পৰা মানুহবিলাকৰ কাৰেণ্টৰ বিল অত্যাধিক বৃদ্ধি পাইছে। যেনেকৈ নেকি আমাৰ অসমত মানুহৰ ঘৰত কাৰেণ্ট মানে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত কাৰেণ্টৰ বিলটো বাঢ়ি গৈছে বুলি মানুহবিলাকে কমপ্লেইন কৰিছিলে। এটা সময়ত গৌৰিমা বৈও কমপ্লেইন কৰিছিলে যে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে তেওঁলোকৰ কাৰেণ্টৰ বিল কিমান ৰিচাৰ্জ কৰিব লগা হৈছে। ঠিক তেনেকুৱা ধৰণৰ কথা। তো UPটো ঠিক তেনেকৈ মানুহে কমপ্লেইন কৰিছিলে আৰু সেই কমপ্লেইনৰ মৰ্মে এতিয়া UP চৰকাৰে মানে যোগী আদিত্যনাথৰ চৰকাৰে বিদ্যুৎ বিভাগক এইটো জাননী জাৰি কৰি দিছে যে যাৰ যাৰ মিটাৰ বেয়া হ'ব তেওঁলোকৰ তাতহে তোমালোকে স্মাৰ্ট মিটাৰ লগাব পাৰিবা। যাৰ যাৰ মিটাৰ বেয়া নহ'ব, যাৰ মিটাৰ অলৰেডি ভালদৰে চলি আছে, সুকলমে চলি আছে, তেওঁলোকৰ তাত তোমালোকে স্মাৰ্ট মিটাৰ লগাব নোৱাৰিবা। এতিয়া আমাৰ অসমতো তেনেকুৱা নিয়ম কৰিব লাগিছিলে, হয়নে নহয় বাৰু? কাৰণ স্মাৰ্ট মিটাৰ ভালকৈ চলিয়ে আছে, তাৰ পাছতো আকৌ স্মাৰ্ট মিটাৰ এটা লগাই দিছে। গতিকে মই ভাবোঁ যাৰ যাৰ বেয়া হৈছে তাৰ লগাব লাগে। অৱশ্যে স্মাৰ্ট মিটাৰ লগোৱাটো কম্পালচৰি নহয়, আপোনালোকে নলগাওঁ বুলি ক'লেও নলগাব পাৰে, কিন্তু কি আৰু জোৰ জবৰদস্তি লগাই থৈ যায়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধুবুৰীৰ পৰা। ধুবুৰীত এটা ফেমিলিত প্ৰায় 7জনকৈ সদস্য নিৰুদ্দেশ হৈছে হঠাতে। এটা ফেমিলিত 7জনকৈ লোক নিৰুদ্দেশ হৈছে আৰু এইটো এটা আচৰিত ঘটনা। কাৰণ আমি শুনা পাওঁ যে কোনোবা এটা ফেমিলিৰ এজন ব্যক্তি নিৰুদ্দেশ হৈছে, ক'ৰবাত 2জন ব্যক্তি নিৰুদ্দেশ হৈছে, বা গোটেই গাঁওখনত 2-3জন লোক নিৰুদ্দেশ হৈছে, আমি তেনেকৈ শুনা পাওঁ। কিন্তু এটা ফেমিলিৰ 7জনকৈ লোক নিৰুদ্দেশ হোৱা আমি প্ৰথমবাৰৰ কাৰণে শুনিছোঁ, আৰু সেই ঘটনা ধুবুৰীত সংঘটিত হৈছে। তো খবৰ লোৱা অনুসৰি ধুবুৰীত একেটা পৰিয়ালতে 7জন লোক নিৰুদ্দেশ হৈছে। 7জন লোকৰ নাম মই আপোনালোকক ইয়াতে সন্নিৱিষ্ট কৰি দিছোঁ। বদৰ আলী নামৰ এজন ব্যক্তিৰ 2 পত্নী আৰু 5টা সন্তান ঘৰৰ পৰা অন্তৰ্ধান হোৱা বুলি খবৰ ওলাই পৰিছে। এতিয়া কি হ'ল কি নাই হোৱা সেই সম্পৰ্কে বৰ বিশেষ খবৰ লোৱা নাই, কিন্তু তেওঁলোক অন্তৰ্ধান বা নিৰুদ্দেশ হৈ আছে। একেটা ফেমিলিৰ 7জনকৈ লোক। এতিয়া তেওঁলোকে ক'ৰবাত পলালেই নে তেওঁলোকৰ ওপৰত কোনোবাই কিবা বেয়া কৰিলে, সেই সম্পৰ্কে এতিয়ালৈকে খবৰ ওলোৱা নাই, কিন্তু অনাগত সময়ত আমি গম পাম। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত সকলোবিলাক স্থানতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰ আমি দেখিবলৈ পাইছোঁ। আজিকালি পলিটিচিয়ানৰ পৰা ধৰি প্ৰত্যেকেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰ কৰে। আপুনিও চাগে AI জৰিয়তে মানে জেমিনাইত আপোনাৰ ফটো ক্ৰিয়েট কৰে, বা জেমিনাইত আপোনালোকে কিবা কিবি হয়তো নিশ্চয় চাগে কৰে নে নকৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰৰ ওপৰত কিছু নিয়ম লাগু কৰি দিছে। মানে আপোনালোকে জেমিনাইৰ জৰিয়তে কিবা একপি ফটো ক্ৰিয়েট কৰিলে, ভিডিঅ' এটা ক্ৰিয়েট কৰিলে, এইবিলাকৰ ওপৰত এতিয়া কিছুমান নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়মবিলাক যদি আপোনালোকে পালন নকৰে ন, তেন্তে আপোনালোকৰ ওপৰত একশ্যন ল'ব বুলি জনাইছে। তো সেই নীতি নিয়মসমূহ যেনে কেনেকুৱা ধৰণৰ, যদি আপোনালোকে কোনো ধৰণৰ ভুল বা ভ্ৰান্ত বা বেআইনী কিবা প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপোনালোকে প্ৰচাৰ কৰে, 3 ঘণ্টাৰ ভিতৰত একশ্যন লোৱা হ'ব বুলি জনাইছে। ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে AIৰ ব্যৱহাৰ কৰি যদি কিবা কণ্টেণ্ট প্ৰচাৰ কৰে, তেতিয়া সেই কণ্টেণ্টটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা প্ৰস্তুত বুলি তেওঁলোকে লিখি দিব লাগিব। এয়াই নহয়, তাৰ কাৰণে যিকোনো পোষ্ট যিয়ে আইন শৃংখলা বিঘিন্ন কৰিব পাৰে, তো তেনেধৰণৰ পোষ্টৰ ওপৰতো ব্যৱস্থা হাতত ল'ব বুলি জনাইছে। ইতিমধ্যে বহুবিলাক মানুহৰ ওপৰত FIR ৰুজু কৰা হৈছে, বহু লোকক এৰেষ্টো কৰিছে ইতিমধ্যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে এনেকুৱা প্ৰস্তুত কৰাৰ কাৰণে।
গতিকে সাৱধান এআইত আজিকালি যিকোনো কৰি দিব পাৰি মোৰ চেহেৰাটো আপোনালোকে ক্লিক কৰিলে মানে কেপচাৰ কৰিলে তাতে দি দিলে দি কিবা এটা কৰি দিলে বোলে ইয়াক ছোৱালীলে কনভাৰ্ট কৰি দিয়া ছোৱালীলে কনভাৰ্ট হৈ যাব বোলে ইয়াক পাকিস্তানীলে কনভাৰ্ট কৰি দিয়া পাকিস্তানীলে কনভাৰ্ট হৈ যাম মই বোলে বাংলাদেশীলে কনভাৰ্ট কৰি দিয়া বাংলাদেশীলে কনভাৰ্ট হৈ যাম সো আজিকালি যিকোনো কাম কৰিব পাৰি ছেকেণ্ডতে মাত্ৰ আৰু মানুহে সেইটোকে বেয়াভাৱে ব্যৱহাৰ কৰিবলৈ লৈছে গতিকে সাৱধান ভাই সেই বস্তুবিলাক আপোনালোকে মিছ ইউজ নকৰিব এতিয়া নিয়ম লাগু কৰা হৈছে নহলে কিন্তু জেল যাব লাগিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইৰানে হৰমুজ প্ৰণালী খুলি দিছিলে মই আপোনালোকক যোৱাকালি খবৰটোত কৈছিলেই নহয় তো হৰমুজ প্ৰণালী খুলি দিয়াৰ পাছতে এখন ভাৰতীয় জাহাজ আহিবলৈ লৈছিলে হৰমুজ প্ৰণালীৰ জৰিয়তে কিন্তু তেওঁলোকে ইৰানৰ পাৰমিশন লোৱা নাছিলে তাৰ পাছত ইৰানে ভাৰতীয় জাহাজখনলৈ বুলি গুলি বৰ্ষণ কৰে বুলি খবৰ ওলাই পৰিছে আৰু তাৰ পাছত জাহাজখন ঘূৰি আহিব লগা হয় হৰমুজৰ মানে নোপোৱাৰ আগতে মানে হৰমুজ প্ৰণালী পাৰ নোহোৱাৰ আগতে পুনৰ বেক হ'ব লগা হয় ভাৰতীয় জাহাজখন তো হৰমুজ প্ৰণালী খুলি দিছিলে বুলি খবৰ ওলাইছিলে যিমানবিলাক বাণিজ্যিক জাহাজ আছে গোটেই বাণিজ্যিক জাহাজবিলাকৰ কাৰণে খুলি দিছিলে বুলি খবৰ ওলাই পৰিছিলে কিন্তু তাৰ পাছতেই আকৌ ইৰানে আকৌ বন্ধ কৰি দিলে কেলে বন্ধ কৰিলে নাজানো কিন্তু হৰমুজ প্ৰণালী আকৌ বন্ধ কৰি দিলে যাৰ ফলত নেকি ভাৰতৰ এখন জাহাজ আহিবলৈ লওঁতেই পাৰ হ'ব নোৱাৰিলে সেইখন আকৌ ঘূৰি যাব লগা হ'ল কিন্তু সেইখিনিতে আকৌ এটা ভাল খবৰো আমাৰ কাৰণে ওলাই পৰিছে তো ইৰানৰ অৱৰোধৰ মাজতে খবৰ ওলাই পৰিছে ভাৰতীয় জাহাজ দেশ গৰিমা আহিছে বুলি খবৰ ওলাই পৰিছে 31 গৰাকী নাবিক থকা খাৰুৱা তেল ভৰ্তি জাহাজখন 22 এপ্ৰিলত মুম্বাইত উপস্থিত হ'ব বুলি জনাইছে এখন জাহাজ আহিছে বুলিও খবৰ কিন্তু ওলাই পৰিছে আৰু সেইখন 22 এপ্ৰিল তাৰিখৰ দিনাখন মুম্বাইত আহি উপস্থিত হ'ব কিন্তু এখন আহিব নোৱাৰিলে সেইখন ঘূৰি যাব লগা হ'ল ইৰানে আহিবলৈ নিদিলে হয়তো পাৰমিশন নোলোৱাৰ কাৰণে চাগে আহিবলৈ নিদিলে তেওঁলোকৰ ওপৰত ফায়াৰিং কৰা দেখিবলৈ পোৱা গৈছিল আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে যে আমাৰ অসমত হেনো 2 আগষ্টৰ পৰা চলিব এতিয়া লোকপিয়ল মানে আপোনাৰ ঘৰত কেইজন মানুহ আছে কেইজন সদস্য নতুনকৈ অন্তৰ্ভুক্ত হৈছে সো লোকপিয়ল জানেই আপোনালোকে তো লোকপিয়ল এতিয়া আৰম্ভ হ'ব 2 আগষ্টৰ পৰা অসমত 2 আগষ্টৰ পৰা লোকপিয়ল আৰম্ভ হ'ব 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব প্ৰথম পৰ্যায়ৰ লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰীৰ দল লোকপিয়লৰ বাবে নিয়োগ কৰা হৈছে প্ৰায় 85,000 গণনাকাৰী জুন মাহৰ পৰা আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৰ এই ঘোষণা তো যিসকলে লোকপিয়ল কৰিব তেওঁলোক চাগে হয়তো টিচাৰ সকলেই হ'ব এইটোৱে বেয়া মানে পাওঁ আৰু টিচাৰ সকলক যিকোনো কামতে লগাই দি দিয়ে বোলে ইলেকশ্যনৰ ডিউটি টিচাৰ সকল যাব লাগিব বোলে আপোনাৰ লোকপিয়ল কৰিবলৈ হ'ল টিচাৰ সকল যাব লাগিব তো এইফালে এইবিলাক কামত ঘূৰি ফুৰোতে আনফালে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বৰবাদ পাই যায় গতিকে ইয়াৰ অল্টাৰনেটিভ কিবা এটা সলিউশন উলিয়াব লাগে চৰকাৰে হয়নে নহয় আপোনালোকে নিজেই কমেন্ট সেকশনত আপোনালোকে ক'বচোন বাৰু আপোনালোক যদি চৰকাৰী চাকৰিয়াল তেন্তেতো আপোনালোকে ক'বই যে কৰিব লাগে কিন্তু এনেই যিবিলাক মানে আপোনালোক আৰু যদি চাকৰিয়াল নহয় বা টিচাৰ নহয় আপোনালোকে কওকচোন বাৰু চৰকাৰে অল্টাৰনেটিভ ব্যৱস্থা এটা উলিয়াব লাগে নে নাই বাৰু তো ধৰি লওক ইলেকশ্যনৰ ডিউটিত বা ধৰি লওক আপোনাৰ লোকপিয়লৰ ক্ষেত্ৰত এক্সট্ৰাকৈ মানুহ নিযুক্তি দিব লাগে যাতে প্ৰবলেম নহয় ছাত্ৰ-ছাত্ৰীৰ কাৰণে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া লোকসভা আৰু বিধানসভাত এতিয়া সিট বৃদ্ধি কৰা হ'ব আমাৰ অসমত প্ৰায় 63খন বিধানসভাৰ সিট বৃদ্ধি কৰা হ'ব তো তাৰ লগে লগে লোকসভা আৰু বিধানসভাত মহিলাসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে এখন বিধেয়ক উত্থাপন কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ সেই বিধেয়কখন গৃহীত নহ'ল যিখন বিধেয়কৰ অধীনত লোকসভা আৰু বিধানসভাত মহিলাসকলৰ কাৰণে সিট সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল এতিয়া সিট সেই বিধেয়কখন যেহেতু গৃহীত নহ'ল তাৰ বাবে এতিয়া বিজেপিয়ে আমাৰ অসমত মহিলা আক্ৰোশ শীৰ্ষ প্ৰতিবাদী কাৰ্যসূচী 23 এপ্ৰিল তাৰিখৰ দিনাখন তেওঁলোকে গ্ৰহণ কৰিব বুলি জনাইছে আৰু মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিব ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে বা বিৰোধীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব কাৰণ তেওঁলোকে মহিলাসকলক সন্মান কৰা নাই অৱশ্যে কথাটো তেনেকুৱা নহয় যদি বিজেপিও মহিলা সন্মান কৰিলেহেঁতেন অলৰেডি যিমান কেইখিনি সিট আছে সেই সিটখিনিতে মহিলাসকলক সংৰক্ষণ দিব পাৰিলেহেঁতেন কিন্তু বিজেপিয়ে সেইটো কৰা নাই বিজেপিয়ে কি কৰিব বিচাৰিছে আৰু সিট এড কৰিব বিচাৰিছে তাতে মহিলাসকলক সংৰক্ষণ দিব বিচাৰিছে যাতে বৰ্তমান সময়ত যিখিনি নেকি আপোনাৰ লিডাৰ আছে তেওঁলোকে তেওঁলোকৰ আসন যাতে এৰিব নালাগে আৰু তাৰ লগতে
যাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰে, সমষ্টিক যাতে ভাগ বতৰা কৰিব পাৰে, সেই হিচাপত মানে এই ব্যৱস্থা কৰা হৈছিলে। কিন্তু আমাতকৈ মানে বিৰোধীবিলাকে যথেষ্ট মানে কূটনীতিবিলাক বেছি দূৰলৈকে ভাবে ন, তো তেওঁলোকে বুজি পালে আৰু সেইকাৰণে তেওঁলোকে এই বিলৰ বিৰোধিতা কৰিছে। এতিয়া সৰ্বসাধাৰণ ৰাইজে হয়তো ভাবিব যে কংগ্ৰেছে এইটো বেয়া কাম কৰিছে বা অন্যান্য দলবিলাকে বেয়া কাম কৰিছে, বিজেপিয়ে ভাল কাম কৰিব বিচাৰিছিলে। কিন্তু তেওঁলোকে ভাল কাম কৰিবলৈ যাওঁতেও সেই ভাল কামৰ আঁৰতো তেওঁলোকৰ ৰাজনৈতিক কিন্তু লাভালাভ আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা। তামিলনাডুত আতচবাজি নিৰ্মাণ কৰা এটা কাৰখানাত জুই লাগে বুলি খবৰ ওলাই পৰিছে আৰু যাৰ ফলত নেকি প্ৰায় 13জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে আৰু 6জনকৈ শ্ৰমিক আহত হৈছে বুলি খবৰ ওলাই পৰিছে। তো তামিলনাডুত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। অকল তামিলনাডুৱে নহয়, ভাৰতৰ বিভিন্ন স্থানত য'ত য'ত নেকি আতচবাজি নিৰ্মাণ কৰা হয়, সেই কাৰখানাবিলাকত এনেকুৱা ধৰণৰ ঘটনা পূৰ্বতেও আমি শুনিবলৈ পাইছোঁ। আৰু কাৰখানাবিলাকত যে আতচবাজি নিৰ্মাণ কৰা হয়, কোনো ধৰণৰ আপোনাৰ মানে ছেফটি প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্মাণ নকৰে, একদম পৌৰাণিক পদ্ধতিৰ জৰিয়তেই তেওঁলোকে এতিয়াও আতচবাজি নিৰ্মাণ কৰে। আপোনালোকে ভিডিঅ'বিলাক চাব, দেখিব যে কোনো এজন শ্ৰমিকৰ গাত গোটেই খাৰবিলাক মানে আতচবাজি বনোৱা খাৰবিলাক পূৰা লুতুৰি পুতুৰি হৈ থাকে। কেনেবাকৈ যদি ক'ৰবাৰ পৰা সৰু চিংগাৰী এটাও আহে ন, সিহঁত জ্বলি চাৰখাৰ হৈ যাব, তেনেকুৱা অৱস্থাত তেওঁলোকে কাম কৰি থাকে। গতিকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এইবিলাকৰ ওপৰত মোৰ মতে কিছু মানে নিয়ম কানুন বনাই দিব লাগে, যাতে মানুহবিলাকৰ জীৱনবিলাক সুৰক্ষিত হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বতৰ বিজ্ঞানীয়ে 22 এপ্ৰিল পৰ্যন্ত আমাৰ অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টৰ কাৰণে য়েল্লো এলাৰ্ট জাৰি কৰি দিছে। মানে ধাৰাসাৰ বৰষুণ আহিব পাৰে, লগতে বতাহ ধুমুহাৰো আগমন ঘটিব পাৰে। 22 এপ্ৰিল পৰ্যন্ত কেইবাখনো ডিষ্ট্ৰিক্টৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰি দিছে। তো সেইকেইখন ডিষ্ট্ৰিক্ট যেনে ডিব্ৰুগড় হৈ গ'ল, ধেমাজি হৈ গ'ল, লখিমপুৰ হৈ গ'ল, যোৰহাট হৈ গ'ল, শিৱসাগৰ, চৰাইদেউ, মাজুলী, গোলাঘাট, বিশ্বনাথ, এনেকৈ ধৰি প্ৰায় 29খন ডিষ্ট্ৰিক্টৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰি দিছে। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে বৰষুণ আহিব পাৰে বুলি সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞানী তৰফৰ পৰা 22 এপ্ৰিল পৰ্যন্ত। গতিকে সাৱধান, 22 এপ্ৰিল পৰ্যন্ত কিন্তু মুখলধাৰ বৰষুণ আহিব পাৰে। গুৱাহাটী মহানগৰীৰ অৱস্থাটো নকওঁৱেই আৰু। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আংলঙৰ পৰা। তো অসমত যি নিৰ্বাচন হৈছিলে, নিৰ্বাচনৰ পাছদিনাখনেই কাৰ্বি আংলঙত এজন পুলিং এজেণ্ট নিৰুদ্দেশ হৈছিলে। আৰু সেই নিৰুদ্দেশ হোৱা পুলিং এজেণ্টজনৰ যোৱাকালি মৃতদেহ উদ্ধাৰ হৈছে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি ৰাজ্যত নিৰ্বাচনৰ ভয়ংকৰ ঘটনা, নিৰুদ্দেশ হৈছিলে এজন পুলিং এজেণ্ট, যিজনৰ নেকি মৃতদেহ যোৱাকালি উদ্ধাৰ হয় বুলি খবৰ ওলাই পৰিছে। উলংগ অৱস্থাত ৰংবংৱেৰ পাহাৰীয়া অঞ্চলত মৃতদেহ উদ্ধাৰ হৈছে পলিং বিষয়াজনৰ। কাৰ্বি আংলঙৰ কাৰ্নেলিয়াছ পিণ্ডু নামৰ পলিং বিষয়াজনৰ মৃতদেহ উদ্ধাৰ হৈছে। 9 এপ্ৰিলত চাৰপ কাঠাৰ প্ৰাথমিক বিদ্যালয়ত নিৰ্বাচনৰ দায়িত্বত আছিল কিণ্ডু। তেখেত পুলিং এজেণ্ট নহয়, পুলিং বিষয়া আছিলে। তো সেই পুলিং বিষয়াজন নিৰ্বাচনৰ পাছদিনাখনৰ পৰাই নিৰুদ্দেশ হ'ল আৰু যোৱাকালি মৃতদেহ উদ্ধাৰ হৈছে মৃত অৱস্থাত। ভাবক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলত আহি আছে নিৰ্বাচন। তো নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈছিলে। তো তেখেতে যোৱাকালি ঝালমুড়ি খোৱাত ব্যস্ত হোৱা আমি দেখিবলৈ পালোঁ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত। আপোনালোকে হয়তো ভিডিঅ' দেখা পাইছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এজন দোকানীৰ ওচৰত গৈ 10 টকাৰ ঝালমুড়ি খাইছিলে। কিন্তু সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াজনে পাহৰি থাকিলে যে মণিপুৰত বৰ্তমান সময়ত যিজন ব্যক্তিয়ে নেকি বেটি পঢ়াও বেটি বচাও বুলি কয়, যিজনে নেকি অৰ্থনীতিৰ কথা কয়, যিসকলে নেকি কৰ্মসংস্থাপনৰ কথা কয়, সেই ব্যক্তিজনৰ কিন্তু এখন ৰাজ্যত অৱস্থা এতিয়া বেয়া হৈছে। কিন্তু তেখেতে সেই ৰাজ্যখনত এভুমুকিও মাৰিবলৈ যোৱা নাই। মণিপুৰত হিংসাত্মক পৰিস্থিতি হৈ থকা প্ৰায় 1.5-2 বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভুমুকি মাৰিবলৈ যোৱা নাই। তো চাওক, কি ক'ব, বুজাসকলে বুজি যায়, হয় নে নহয়? অৰিজিনেল ট্ৰু লিডাৰে এইবিলাকত ভয় নকৰে। যাব, তাত গৈ পৰিস্থিতি বুজ ল'ব, চম্ভালিবলৈ চেষ্টা কৰিব। কিন্তু এইফালে ঝালমুড়ি খোৱাত ব্যস্ত হৈ আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলত নিৰ্বাচন 23 আৰু 29 তাৰিখে, মানে 23 এপ্ৰিল আৰু 29 এপ্ৰিলত ৱেষ্ট বেংগলৰ নিৰ্বাচন হ'ব।
এতিয়া ৱেষ্ট বেংগলৰ নিৰ্বাচনলৈ কেইদিননো আছে আজি হৈ গ'ল 20 তাৰিখ মানে আৰু মাজত 3 দিনমান বাকী আছে তো ৱেষ্ট বেংগলৰ নিৰ্বাচনলৈ 3-4 দিন থকাৰ পূৰ্বে এতিয়া বিজেপি পাৰ্টিৰ তৰফৰ পৰা ঘোষণা কৰিছে যে ৱেষ্ট বেংগলত যদিহে এনডিএ চৰকাৰ গঠন হয় তেনেহ'লে প্ৰত্যেক মাহে বোলে যিমানবিলাক জাৰ্নেলিষ্ট আছে তেওঁলোকক 5,000 টকা কৈ দিব প্ৰত্যেক মাহে 5,000 টকা কৈ দিব যাতে জাৰ্নেলিষ্টসকলে এই কেইদিনত বিজেপিৰ তথা এনডিএৰ বিষয়ে ভালকৈ যাতে গুণানুকীৰ্তন কৰে তো তাৰ কাৰণে জানো আগবঢ়োৱা নাই এয়া ডাইৰেক্টলি ক'বলৈ গ'লে কি আৰু ডাইৰেক্টলি মানে দেখা দেখি আৰু যে তহঁতক দিম ইমানটো পইচা গতিকে তহঁতে আমাৰ কথা এইকেইদিন ভালকৈ ক বছ আমি ভাল কাম কৰিছোঁ ভালকৈ ক যাতে আমি জিকিব পাৰোঁ তাৰপাছত তহঁতক 5,000 টকাকৈ মাহে মাহে দি থাকিম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া এটা নতুনকৈ নিয়ম বান্ধি দিছে NHAI তৰফৰ পৰা নেশ্যনেল হাইৱে অফ অথৰিটিৰ তৰফৰ পৰা ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়াৰে পৰা যিমানবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়াৰে পৰা হোটেল ধাবা ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰিব 60 দিনৰ ভিতৰত গোটেই বোলে যিমানবিলাক ধাবা আছে যিমানবিলাক দোকান আছে উঠাই দিব লাগিব তো NHAI তৰফৰ পৰা কোৱা অনুসৰি ৰাস্তাৰ কিনাৰত ধাবা হোটেল এইবিলাক খোলাৰ কাৰণে এক্সিডেণ্ট বৃদ্ধি পাইছে আৰু এক্সিডেণ্ট কমাবৰ কাৰণে সেই ধাবা চাবা দোকানবিলাক এতিয়া উঠাব লাগিব আৰু 60 দিনৰ সময় দিছে 60 দিনৰ ভিতৰত উঠাবই লাগিব নহ'লে কিন্তু একশ্যন ল'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মেটাৰ ওপৰত তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত মেটাই সিদ্ধান্ত লৈছে যে মেটাই বোলে প্ৰায় 8,000 কৰ্মচাৰীক মানে ছাছপেণ্ড কৰিব বা চাকৰিৰ পৰা ফায়াৰ কৰিব যেনে নেকি ধৰি লওক আপোনাৰ ইনষ্টাগ্ৰাম হৈ গ'ল যেনে ফেচবুক হৈ গ'ল তো এইবিলাকত যিবিলাকে কাম কৰি আছে ন তো প্ৰায় 8,000 কৰ্মচাৰীক ফায়াৰ কৰিব বুলি খবৰ ওলাই পৰিছে আৰ্টিফিচিয়েল আহি গৈছে ভাই এতিয়া এনেকুৱা হৈছে মই কেইদিনমান চাইছিলোঁ ট্ৰাই কৰি এতিয়াও মাজে সময়ে ট্ৰাই কৰোঁ ধৰি লওক মই কিবা এটা বিষয়ত এটা মানে থাম্বনেইল বনাব বিচাৰিছোঁ একদম পুৰা এট্ৰেক্টিভ পুৰা মানুহে দেখি ভাল পোৱা এটা থাম্বনেইল বনাব বিচাৰিছোঁ মই নিজে যেনিবা বনাব পৰা নাই জাষ্ট মই জেমিনাইক কৈলেই হ'ল যে মোক এনেকুৱা এটা থাম্বনেইল লাগে মোৰ ফটোকপি দি দিলোঁ যেনিবা মোৰ ফটোকপি ইউজ কৰি খুব সুন্দৰকৈ থাম্বনেইল এটা বনাই দিয়ক খালি কৈ দিলেই হ'ল কিহৰ ওপৰত লাগে থাম্বনেইলটো ধুনীয়া থাম্বনেইল বনাই দিয়ে গতিকে তেনে অৱস্থাত আৰু এতিয়া চব সহজ হৈ পৰিছে তো সেইকাৰণে মেটাই প্ৰায় 8,000 কৰ্মচাৰীক চাকৰিৰ পৰা বৰখাস্ত কৰিব আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে মৰ্মিতা মিত্ৰৰ এতিয়ালৈকে প্ৰায় 8টাকৈ শ্ব' বাতিল কৰিছে আয়োজক সমিতিয়ে প্ৰায় 3-4খনমান এজাহাৰ দাখিল কৰিছে মৰ্মিতা মিত্ৰৰ ওপৰত তো মৰ্মিতা মিত্ৰই জুবিনদাৰ মায়াবিনী গীতটো অকণমান নিজৰ ষ্টাইলত পৰিৱেশন কৰিছিলে যাৰ বাবে নেকি এতিয়া তেখেতৰ 8টাকৈ শ্ব' বাতিল কৰিছে আৰু প্ৰায় 3-4খনমান এজাহাৰ তেখেতৰ ওপৰত পৰিছে এতিয়া এই সম্পৰ্কত বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া মানস ৰবিনে কৈছে যে কোনো এজন ব্যক্তিয়ে জুবিনদাৰ গীত পৰিৱেশন কৰোঁতে ভুল হ'ল বুলিয়ে এজাহাৰ দাখিল কৰিব নালাগে মানে এই বস্তুটো অকণমান টু মাছ হৈ যায় টু মাছ এইকাৰণে হয় কাৰণ যদিহে এনেকৈ মানুহে এজাহাৰ দাখিল কৰিবলৈ হয় জুবিনদাৰ গীত পৰিৱেশন কৰোঁতে তেনেহ'লে ভৱিষ্যতলৈ নৱপ্ৰজন্মই জুবিনদাৰ গীত পৰিৱেশন কৰিবলৈ ভয় কৰিব আৰু জুবিনদাৰ গীতবিলাক তেনেকৈ থাকি যাব গতিকে মানুহে গাব লাগিব জুবিনদাৰ গীতবিলাক কিন্তু শুদ্ধ ৱেট মানস ৰবিনে কোৱা অনুসৰি তো মৰ্মিতা মিত্ৰই যিহেতু ভুল কৰিছে আৰু সামাজিকভাৱে ক্ষমা খুজিছে গতিকে তেখেতক আমি ক্ষমা কৰি দিব লাগে যিহেতু জুবিনদায়ো ৱেষ্ট বেংগলত হাজাৰ গীত পৰিৱেশন কৰিছে ৱেষ্ট বেংগলত নহয় বলিউডতো জুবিনদাই গীত পৰিৱেশন কৰিছে জুবিনদাই সেই বস্তুটো সেপাৰেট কৰা নাছিলে গতিকে আমিও সেপাৰেট কৰিব নালাগে মৰ্মিতা মিত্ৰই যিহেতু ঢেৰ শ্ব' পাইছে সেইবাবে মানুহে এতিয়া জেলেছ ফিল কৰিছে বুলি মানস ৰবিনে কৈছে যে মৰ্মিতা মিত্ৰই নহয় কোনো শিল্পীয়ে জুবিনদাৰ গীত বিকৃত কৰি গাব নালাগে কিন্তু বিকৃত কৰি গালে বুলিয়ে ভুল হ'ল বুলিয়ে তেখেতৰ লোকৰ ওপৰত এজাহাৰো দাখিল কৰিব নালাগে যাতে ভৱিষ্যতলৈ কোনো প্ৰজন্মই মানে জুবিনদাৰ গীত গাবলৈকে যাতে মানে ধৰি লওক ভয় কৰে তেনেকুৱা পৰিস্থিতি ক্ৰিয়েট কৰিব নালাগে বুলি কৈছে মানস ৰবিনে আৰু তাৰ লগতে এতিয়া খবৰ ওলাই পৰিছে আছুৰ তৰফৰ পৰা আছুৰ সাধাৰণ সম্পাদক সমীৰ ফুকনে সকলোকে সতৰ্কবাণী জাৰি কৰি দিছে যাতে কোনোৱে জুবিনদাৰ গীত গাওঁতে বিকৃত নকৰে জুবিনদাৰ গীত গাওক কোনো আপত্তি নাই কিন্তু জুবিনদাৰ গীত গাওঁতে যাতে কোনোৱে বিকৃত নকৰে তাৰ বাবে লক্ষ্য ৰাখিবৰ কাৰণে আছুৰ সাধাৰণ সম্পাদকে আহ্বান জনাইছে
তো বন্ধুসকল সেইটোৱে আৰু জুবিনদাৰ গীত চবেই গাব লাগিব জীয়াই ৰাখিব লাগিব আমি কিন্তু সেই বুলি বিকৃত কৰি গালে মানে ভাল নালাগে জুবিনদাৰ কিছু এনেকুৱা গীত আছে জুবিনদায়ো নিজে কৈছে যে এই গীতবিলাক মানে ছোৱালীয়ে গাব পৰা গীত নহয় কিন্তু মৰ্মিতা মিত্ৰই গাবৰ কাৰণে সাহস কৰিছে এইটো ডাঙৰ কথা তো জুবিনদায়ো মানে জুবিনদা এনেকুৱা এজন মানুহ আছিলে তেখেতে ধৰি লওক জাতি ধৰ্ম এই বস্তুবিলাক তেখেতে বৰ বিশেষ চোৱা নাছিলে গতিকে তেখেতৰ কোনোবাই গান গালে বুলি সেই বস্তুটোক আমি বৰ বিশেষ বিৰোধিতা কৰিব নালাগে নহয় জানো সেইটো আৰু বাৰু যি কি নহওক সেই বুলি আৰু ইমানো এৰি দিব নোৱাৰি খোলাকে অকণমানটো ধৰিবই লাগিব তো বন্ধুসকল বস আজি ভিডিঅ' জনাবলৈ খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সাজু বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম